বৰ্তমান সময়ত ইংৰাজী কোৱাৰ প্ৰয়োজনীয়তা কিমান আছে সেই কথা নকলেও চলিব কিয়নো বৰ্তমান ইংৰাজী অকল ইন্টাৰনেশ্যনেল ল্যাঙ্গুৱেজ হৈ থকা নাই বৰ্তমান আমি ভাৰততো ইয়াক ইংৰাজী ব্যৱহাৰ কৰো অসমতো কৰো আৰু নিজা নিজা আমি জিলাতো কৰিবলগীয়া হয় আমি স্কুল যোৱাৰে পৰা চাকৰি ইন্টাৰভিউ দিয়ালৈকে আমাৰ ইংৰাজীৰ প্ৰয়োজন আছে আজিকালি এনেকুৱা দিন আহিছে যে যিসকলে ইংৰাজী ক'ব জানে তেওঁলোকক প্ৰথম স্থান দিয়া হয় অৰ্থাৎ যিকোনো ক্ষেত্ৰতে তেওঁলোকক আগশাৰীত ৰখা হয় আমি কৰবাত বাহিৰলৈ গলো আমাৰ ইংৰাজী কোৱাৰ প্ৰয়োজন হয় বা কৰবাত আমি যদি কৰবাত ট্ৰিটমেন্টৰ কাৰণে যাওঁ বাহিৰলৈ তাতো আমাৰ ইংৰাজী ক'বৰ প্ৰয়োজন হয় গতিকে আমি এজে হল আমি যদি ক'বলৈ যাওঁ ইংৰাজী শিকাটো বৰ্তমান সময়ত খুব জৰুৰী হৈ পৰিছে আৰু দিনক দিনে এটো আৰু বেছিহে আমাৰ দৰকাৰী হৈ পৰিব গতিকে এটা ইংৰাজী শিকিম ক'ত আমাৰ হয়তো ওচৰে পাজৰে তেনেকুৱা ভাল ইনষ্টিটিউটো নাই য'ত আমি ইংৰাজী শিকিব পাৰিম তাৰোপৰি যিসকল পেৰেন্টছে ভাবে যে আমি ইংৰাজী শিকো তেওঁলোকৰ ক্ষেত্ৰত আৰু বেছি অসুবিধা আহি পৰে তো এতিয়া চিন্তাৰ কাৰণ নাই কাৰণ ইউ কেন লাৰ্ণ এপে লৈ আহিছে অসমৰ প্ৰথমটো অনলাইন স্পোকেন ইংলিশ ক্লাস য'ত তোমালোকৰ শিকোৱা হ'ব বেসিক টু এডভান্স লেভেলৰ ইংলিশ ইয়াতে তোমালোকে পাবা আমি ফ্ৰেন্ডছৰ লগত কিদৰে কথা পাতিব লাগে আমি ইন্টাৰভিউত কিদৰে কথা পাতিব লাগে আমি অকলে অকলে কিদৰে ইংলিশ শিকিব পাৰো ইয়াতে পাবা ব্ৰিটিছ আৰু আমেৰিকান ইংলিছৰ মাজৰ পাৰ্থক্য কি ইয়াতে প্ৰনাউন্সিয়েচন প্ৰেক্টিছ কৰা হ'ব কনভাৰসেচন প্ৰেক্টিছ কৰা হ'ব তো বিভিন্ন দিশ যোনবিলাক তোমালোকৰ কাৰণে দৰকাৰী সেই গুটেখিনি ইয়াতে ইনক্লুডেড আছে এই কোৰ্সটোৰ আৰু এটা বিশেষত্ব হৈছে যিজন টিচাৰে আমাক ইংৰাজী শিকাব সুবোধ কুমাৰ দাস স্যাৰ তেওঁ নিজে ইংৰাজী বিষয়টোক লৈ 3বাৰ ওয়াৰ্ল্ড ৰেকৰ্ড কৰি থৈছে তোমালোকে তেওঁৰ ৰেকৰ্ডসমূহ গুগলত সাৰ্চ কৰিবা সুবোধ কুমাৰ দাস ওয়াৰ্ল্ড ৰেকৰ্ড বুলি তাতে তোমালোকে তেওঁৰ ওয়াৰ্ল্ড ৰেকৰ্ডসমূহ চাব পাৰিবা এতিয়া আমি আহিছো এই কোৰ্সটোৰ প্ৰাইচটো লৈ এতিয়া সাধাৰণতে তোমালোকে যদি ক'বাত স্পোকেন ইংলিছৰ ক্লাস কৰিবলৈ যোৱা তাতে তোমালোকৰ 15 to 20,000 ৰ প্ৰয়োজন হয় কিন্তু আমাৰ ইয়াত আমাৰ এই এপটো যাতে সকলোৱে অসমৰ সকলো ছাত্ৰ ছাত্ৰীৰ লগতে পেৰেন্টছে যাতে ইয়াতে শিকিব পাৰে তাৰ বাবে আমি একেবাৰে কম মূল্যত আমি দি আছো এই কোৰ্সটো মাত্ৰ 249 रुपीसত মাত্ৰ 249 रुपीसত আমি এটো প্ৰভাইড কৰিছো সকলো ছাত্ৰ ছাত্ৰীৰ লগতে পেৰেন্টছ সকলে যাতে সকলোৱে অসমৰ সকলোৱে যাতে ইংৰাজী ক'ব পাৰে এতিয়া চাই লও হা যে আমি এপটো কিদৰে ডাউনলোড কৰিম বা এই কোৰ্সটো আমি কিদৰে ল'ব পাৰিম তো এপটো বাই কৰিবলৈ তোমালোকে আমাৰ এপত যাব লাগিব তো এপটো ডাউনলোড কৰিবলৈ তোমালোকে প্লে ষ্টৰত যাব পাৰা ইউ কেন লাৰ্ণ সাৰ্চ কৰিব পাৰা বা মই ডেসক্ৰিপচন লিংকটো দিম তাত গৈও তোমালোকে এপটো ডাউনলোড কৰিব পাৰা এটা এনে ধৰণৰ ইন্টাৰফেস খুলিব তলতে চাবা তোমালোকে এটা স্পোকেন ইংলিছৰ ক্লাসটো পাবলৈ তোমালোকে তলত যোৱা তলত চোৱা ক্লাস অপশনটো আছে তাত যাব লাগিব তো ক্লাস অপশন যোৱাৰ লগত লাইভ আহিব অপশনটো তো লাইভত ক্লিক নকৰি তোমালোকে ৰেকৰ্ডেড হেতুত ক্লিক কৰিবা তাতে এক্সপ্লোৰ অপশনটো আছে এক্সপ্লোৰত যাবা ইয়াতে বিভিন্ন পাৰ্টত ভাগ কৰা আছে স্পোকেনৰ কোৰ্সটো তাতে যিকোনো এটা পাৰ্টত গেলে হ'ল তাতে গৈ পেলাই যিকোনো এটা ভিডিও ক্লিক কৰিবা তাতে বাই নাও অপশন আহিব বাই নাওত যাবা আৰু ওপৰ যোনটো আছে সিলেক্ট পেন তাত সিলেক্ট কৰিবা আৰু তলত প্লেবল এমাউন্ট 249 তাত ক্লিক কৰিবা তাত ক্লিক কৰাৰ লগে লগে তোমালোকৰ গোটেই প্ৰসেসিং হৈ থাকিব মানে process to payment যাবা তাত যোৱাৰ লগে লগে তোমালোকৰ পেমেন্ট অপশন আহিব তাতে তোমালোকে পেমেন্টটো কৰিব পাৰিবা তো ইয়াতে গুগল পে মানে যিকোনো বহুতো আছে পেমেন্ট হেৰি তাতে গৈ তোমালোকে পে কৰিলে হ'ল আৰু পে কৰাৰ পিছতে তোমালোকৰ এইখিনি খুলি যাব এটা পে কৰাৰ পিছতে ক্লাছত গৈ পেলাই আকৌ ৰেকৰ্ডেডত গলে তোমালোকে ভিডিওখিনি এটা খুল খাব তারপরে আৰু এটা অপশন তোমালোকক দেখাই দিও যে প্ৰথম পেজত যোনটো স্পোকেন ইংলিশ বেসিক টু এডভান্স আছে হেতুত ক্লিক কৰিলে তোমালোকে তাত কিছুমান টেস্ট দিব পাৰিবা স্পোকেন ইংলিছৰ ক্লাস বিলাক কৰি তাৰ পিছত তোমালোকে টেস্ট আছে কিছুমান সেই টেস্ট বিলাক দিবা টেস্ট বিলাক দিলে তোমালোকে নিজে গম পাবা যে তোমালোকে কিমান শিকিছা এটা তোমালোকে দেখিলা যে কোৰ্সটো কিদৰে বাই কৰিব লাগিব তো মই অলৰেডি কৈছো যে কোৰ্স ফিজটো হয় 249 रुपीस কিন্তু পিছত হয়তো কোৰ্সৰ দামটো বাঢ়ি যাব পাৰে গতিকে দেৰি নকৰি ডেসক্ৰিপচনত এটো ভিডিও ডেসক্ৰিপচন মই লিংক দি দিছো এপত গৈ এতিয়া কোৰ্সটো বাই কৰা আৰু স্পোকেন ইংলিশ তোমালোকে শিকিব আৰম্ভ কৰা তাত আজি ভিডিওতে শেষ কৰিলো কি পঢ়ছে